আজি আমাৰ নগাঁও সবৰগাঁও হনুমান মন্দিৰত। তো ইয়াত দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ সজাইছে। তো ফ্ৰেণ্ডছ, যিহেতু ইমান ধুনীয়াকৈ সজাইছে আৰু কিয় সজাইছে, তো আজি আমি এই ভিডিঅ'টো দেখুৱাম। তো ভিডিঅ'টো একদম স্কিপ নকৰিব, বহুত ভাল পাব। আৰু আমাৰ এই মন্দিৰৰ ভিতৰত আমি এতিয়া সোমাম, তো একদম স্কিপ নকৰিব, চাই থাকক। বহুত কিবা কিবি চাব পাৰিব। আমাৰ নগাঁও সবৰগাঁও হনুমান মন্দিৰখন কেনেকুৱা সেইটো দেখুৱাম। তো ফ্ৰেণ্ডছ, কিপ ৱাচিং, চাই থাকক। रुको जरा, सबर करो, बोला धक्का मुक्की नहीं करने का, आराम से लेने का। हाँ ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকক বাহিৰৰ পৰা দেখাই দিওঁ। এয়া আমাৰ নগাঁও হনুমান মন্দিৰ সবৰগাঁৱত আছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে মন্দিৰৰ বাহিৰটো আৰু ভিতৰটোও সজাইছে। তো ফ্ৰেণ্ডছ, মই যাওঁ এতিয়া ভিতৰত আৰু আপোনালোকক দেখুৱাওঁ ভালকৈ। তো এয়া প্ৰথমতে মই গৈ মন্দিৰৰ ঘণ্টা বজালোঁ আৰু এয়া এইফালে দেখিবলৈ পাইছে ভক্তগণ আহি প্ৰাৰ্থনা কৰিছে। এয়া মন্দিৰৰ ওপৰৰ ভাগ। এয়া ভক্তগণ আহিছে বহুতো, আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে মংগলৰ কাৰণে। এয়া দেখিবলৈ পাইছে সজাইছে মন্দিৰখন গোটেইটো। এয়া মন্দিৰটো আছে একদম ৰাস্তাৰ গাঁৱতেই, সবৰগাঁও। তো ময়ো ইয়াতে থিয় হৈ প্ৰাৰ্থনা কৰি লওঁ প্ৰথমে ভগৱানৰ ওচৰত। এয়া মই ভিতৰলৈ সোমালোঁ আৰু এয়া দেখিবলৈ পালোঁ যে কিমান ধুনীয়া ধুনীয়া ফুলেৰে, আৰু এয়া দেখিবলৈ পাইছে এছামিজ ট্ৰেডিশ্যনেলৰ ষ্টাইলত এয়া মন্দিৰৰ ভিতৰখন গোটেইটো সজাইছে। এয়া গামোচা, এছামিজ গামোচা আৰু জাপি আৰু খৰাই আছে, এইফালে চাব পাৰিব। এয়া চাওক মন্দিৰৰ ওপৰ ভাগ, ফল চিলিঙৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ সজাইছে। আৰু এয়া এইফালেও আছে, বহুত ধুনীয়াকৈ বনাইছে, দেখাত ভাল লাগিছে বহুত। এয়া গোটেই ভিতৰখন মানে ইমান ধুনীয়াকৈ সজাইছে, মানে দেখাততো মোৰ বহুত ভাল লাগিছে। এয়া চাওক এইফালেও আছে, পূৰা ফুলেৰে সজাইছে। এয়া আমাৰ হনুমানজী মন্দিৰ, এয়া হনুমান ঠাকুৰ আমাৰ বালাজী ভগৱান। বহুত ধুনীয়া। এয়া চাওক ভক্তগণ আহি পূজা কৰিছে, পণ্ডিতজী বহি আছে। এয়া মই আপোনালোকক ওচৰৰ পৰা দেখাই দিলোঁ। এয়া আমাৰ হনুমান ভগৱান, হনুমান ঠাকুৰ, কোনোবাই বালাজী নামেৰেও কয়। वाह क्या सीन है। এয়া আপোনালোকে দেখিবলৈ পাইছে এছামিজ ট্ৰেডিশ্যনত এয়া গোটেই হনুমান মন্দিৰখন সজাইছে। এয়া দেখিবলৈ পাইছে এইফালেও গামোচা লগোৱা আমাৰ খৰাই। তো যিহেতু আমাৰ বিহু আহি আছে, তো সেইকাৰণে মানে यही नहीं, अभी और सुनिए। এয়া দেখিবলৈ পাইছে এছামিজ ট্ৰেডিশ্যনেলত সজাইছে গোটেই মন্দিৰ, আৰু দেখাত বহুত ভাল লাগিছে। चलो भाई देखो अब मैं क्या करता हूँ। গামোচা, এয়া জাপি, এয়া খৰাই, তো বহুত ভাল লাগিছে আজি ইয়াত আহি, যিহেতু আমাৰ বিহু আহি আছে। এয়া দেখিছে কিমান ধুনীয়া লাগিছে অসমীয়া সমাজৰ। এয়া যিহেতু আমাৰ নৱবৰ্ষ পৰিছে আৰু বিহু আহি আছে, আমাৰ ভোগালী বিহু, মাঘ বিহু বুলি কয়। সেইকাৰণে আমাৰ এছামিজ মানে সংস্কৃতিৰ এয়া ৰিপ্ৰেজেণ্ট কৰিছে হনুমান মন্দিৰ কমিটি তৰফৰ পৰা। তো আইডিয়াটো ভালেই লাগিছে মোৰ, আৰু ইমান ধুনীয়াকৈ সজাইছে, বেছি ভাল লাগিছে দেখাত। তো আপোনালোকৰ কেনেকুৱা লাগিছে এই ভিডিঅ'টোত কমেণ্ট কৰিব ফ্ৰেণ্ডছ। এটা ইউনিক আইডিয়া। वाओ ब्यूटीफुल।
मज़ा आया। তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে। যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই ফ্ৰেণ্ডছ, see you, फिर मिलेंगे और एक मज़ेदार वीडियो के साथ। बाय बाय।